ভয়ংকৰ পথ দুৰ্ঘটনা দুখন চাৰিচকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষ ঘটনাস্থলীতে মৃত্যু এগৰাকী মহিলাৰ দুৰ্ঘটনাগ্ৰস্ত এখন বাহনত একেটা পৰিয়ালৰে 5জন লোক আছিল মৃত মহিলাগৰাকীৰ নাম আছিকা খাতুন চাপৰৰ খেৰডুবিস্থিত 17 নং ৰাষ্ট্ৰীয় ঘাইপথত শনিবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা এখন চাৰিচকীয়া বাহন আৰু মালবাহী বলেৰো বাহনৰ মাজত সংঘটিত মুখামুখি সংঘৰ্ষৰ ফলত এগৰাকী মহিলা যাত্ৰীৰ মৃত্যু ঘটে স্থানীয় ৰাইজে ততাতৈয়াকৈ আহত যাত্ৰীসকলক চাপৰ চিকিৎসালয়ত ভৰ্তি কৰায় পিছত চিকিৎসালয়ত চাৰিচকীয়া বাহনৰ এগৰাকী যাত্ৰী নিহত হোৱাৰ বিপৰীতে বাকী কেইগৰাকী যাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈ থাকিবলগীয়া হৈছে উল্লেখ্য যে চাৰিচকীয়া বাহনখনত একেটা পৰিয়ালৰ 5গৰাকীকৈ লোকে গুৱাহাটীৰ পৰা নিজ গৃহ অভিমুখে গৈ আছিল আৰু মালবাহী বলেৰো বাহনখন গুৱাহাটী অভিমুখে গৈ আছিল দুৰ্ঘটনাত নিহত যাত্ৰীগৰাকী গৌৰীপুৰ বালাজনৰ আছিকা খাতুন বুলি জানিব পৰা গৈছে দুৰ্ঘটনাগ্ৰস্ত চাৰিচকীয়া বাহনখনৰ নম্বৰ হৈছে AS01FX0530 আৰু মালবাহী বলেৰো বাহনখনৰ নম্বৰ হৈছে AS17C6049 ৰাষ্ট্ৰীয় ঘাইপথত গতিৰোধৰ ব্যৱস্থা নথকাৰ বাবে উক্ত ঠাইত সঘনাই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে চাৰি চকা আৰু বলেৰো দুটা মুখামুখি হৈছে মানে এক্সিডেন্টত ছোৱালী এটা মানে ঢুকালে ইতিমধ্যে খবৰ আমি পালো 3জন বা 4জন এনেকুৱা আছিল শুনামতে এতিয়া মানুহ আমি গম নাপাওঁ ড্ৰাইভাৰটো আছে না আছে এটা গম নাপাওঁ এটা আমি আহি মানুহ দেখা পালো এটা মানে চাৰি চকাটো গুৱাহাটী নাম্বাৰ আছে দুপুৰী মুখত যায় আছিল আৰু বলেৰোখন মানে গুৱাহাটী ফালে যায় আছিল এইফালে হয় মাহত মানে একবাৰ হৈয়ে থাকে মানে আমি বহুত দেখা পাইছো এনেকুৱা এক্সিডেন্ট হৈ থাকে বা মানুহ বহুত ঢুকালে চাৰি চকা ট্ৰাক মাজে মাজে হৈয়ে থাকে এইবিলাক নিউজ ডেস্ক ৰিপৰ্ট নিউজ 13